এইটো দেখিছেনে কি হয় দেখিছেনে ইমানখিনি তাই লাজ কৰিছে ৰে ভিডিঅ' কৰি আছে আমাৰ গছত কল লাগিছে ৰে ইফালে একঠক সিফালে একঠক দুঠক লাগিছে গুড মৰ্নিং সকলোকে আকৌ আহি গ'লো মই নতুন এটা লং ভিডিঅ' লৈ আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বোলো আজি বহুত দিনে হ'ল ভিডিঅ' দিয়া নাই ভিডিঅ' এনেকৈ ভালকৈ বনোৱা নাই কাৰণ মোৰ গাটো ভাল নাছিলে আৰু মোৰ মাতটো শুনা পাই আপোনালোকে গমেই পাইছে চাগে যিহেতু চৰ্দি জ্বৰ হৈ আছিলে তো আজি মই দিনটো কি কৰোঁ তাকে অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো ইফালে মই আঞ্জা বনাই দিছোঁ এয়া চাওকচোন চিকেন কাৰী আৰু ইফালে ভাতো বনাই থৈ দিছোঁ আৰু এয়া অলপ চিটি আছে আজি বতৰটো চাওকচোন ইমান ধুনীয়া কৰিছে মানে বৰষুণ দিও হৈ আছে বৰষুণ দিয়া নাই আৰু গৰম বহুত বেছি নাই বহুত বেছি ভাল লাগিছে গৰমটো আজি অকণমান কম আৰু মই এটা বস্তু দেখাইছোঁ আপোনালোকক দেই এয়া চাওকচোন কোমোৰাডাল কেনেকৈ আমাৰ বেৰা দি উঠিছে আৰু লাগিছে কিন্তু ওপৰত চাং দিয়া নহ'লে বাৰু ই বেৰা দি উঠিব বুলি মই আশাও কৰা নাছিলোঁ কিন্তু এনেকৈ বগাই গৈছে আৰু ইমান ধুনীয়া হৈছে গছটো মানে বেছি ভাল নাছিলে কিন্তু হৈছে যে এইখিনিও বহুত বেছি আমাৰ ধুনু টোপনি মাৰি আছে দেখিছেনে উঠাই নাই ৰাতি ইমান দেৰিকৈ টোপনি মাৰিছে আৰু এতিয়া ইয়া উঠাই নাই তাই টোপনিয়ে মাৰি আছে মানে এতিয়া 9টামান বাজিলে তাই কিন্তু ধুনীয়াকৈ টোপনি মাৰি আছে আৰু এটা বস্তু দেখুৱাম দেই আপোনালোকক এই পুতলাকেইটা এইকেইটা সদায় লগত লৈ ৰাখিব তাই লগত লৈয়ে শুব এইকেইটা মানে তাইৰ একদম জান বুলি ক'ব লাগিব পুতলাকেইটা নহ'লে তাই থাকিব নোৱাৰে এইকেইটা লৈকে লগত এনেকৈ শুই থাকে মৰম লগাকৈ গোটেই ধুনু টোপনিৰ পৰা উঠাই নাই আৰু গোটেই কাম বন হৈ গ'ল মোৰ তো এতিয়া মই গা চা ধুম ধুই কিনে আকৌ এবাৰ লগ পাম আপোনালোকক গা পা ধুই আহি গ'লোঁ আকৌ আপোনালোকৰ মাজলৈ তো দেখিছেনে ধুনীয়াকৈ সেন্দুৰ লগাই লৈছোঁ আৰু গা পা ধুই আমি মাইকী মানুহ এইখিনি লগাব পালে কিমান যে ভাল লাগে জানেনে দিনটোৰ কাৰণে বহুত বেছি ভাল লাগে মনটো তো বলকচোন ধুনু উঠিছে না নাই অলপ চাওঁ ইমান টাইম হৈ গ'ল যিহেতু আধা ঘণ্টামানেই হ'ল মই গা পা ধুই আহা তাই উঠিছে না নাই মাত শুনা নাই কিন্তু তাইৰ এতিয়ালৈকে তাই শুয়ে উঠা নাই দেখিছেনে টোপনি মাৰি আছে এতিয়া ইমান সময় হৈ গ'ল ক'লে ধুনু ক'লে মই ধুনু ছোৱালী উঠা উঠাচোন চাই পেলাই উঠা কি উঠা মা ফাইনেলি তাই উঠি গ'ল তো মুখ হাত ধুৱাই দিওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই তাই লাজ কৰিছে দেই ভিডিঅ' কৰাৰ কাৰণে আজি ৰাতিপুৱা আমাৰ ভাতৰ কাঁহীখন এয়া দেখিছেনে ভাত লৈ লৈছোঁ লগতে নেমু এক টুকুৰা তাৰ লগতে লৈ লৈছোঁ মাংস যিহেতু ৰাতিপুৱা সময় মাংস আছিলে মাংসকে বনালোঁ আৰু এইফালে পানী লৈ লৈছোঁ ৰাতিপুৱা বেলেগ আৰু একো বনোৱা নাই আজি মাংসৰ লগতে আমাৰ ৰাতিপুৱা খানা আৰু এইফালে আমি বহি কেনে এটা ৰিলছ ভিডিঅ' বনালোঁ আৰু ফটো উঠিলোঁ চাওকচোন ধুনু ফুট লগাই থৈছোঁ যিহেতু মানুহজনীৰ চুলিখিনি নাই অলপ গাজিছে তো ল'ৰা মানুহৰ নিচিনা লগা হৈ আছে তো আৰু বেছি দিন নাই আৰু কেইটামান দিন পিছত ধুনীয়াকৈ ছোৱালীৰ চেহেৰা এটা আহি যাব কাৰণ চুলিখিনি দীঘল হৈ যাব তো চুলিখিনি চুটিৰ কাৰণে এতিয়া তাইক মানে সেইটো লাগি আছে ল'ৰা লাগি আছে সকলোৱে বেচেৰীজনী ইমান জোকাই টাকলো কৰি কেনে বেয়াই লাগে কিন্তু একো নাই বাৰু আমাকো জোকাইছিলে আমি যেতিয়া সৰু আছিলোঁ অকণমান বাহিৰৰ ফালে ওলাইছিলোঁ বস্তু এটা দেখুৱাম বুলি আপোনালোকে চাব দেই এইটো দেখিছেনে কি হয় অকণমান লাৰি দিব লাগে কাৰোবাৰ পিঠি খুজাইছে যদি ইয়াতে আহি ঘঁহি দিব লাগে মজা হৈ যাব পাততো আছে দেখিছেনে ইমানখিনি বিছাখিনি দেখি কেনেকৈ লাগিছে বাৰু ইমান গৰম লাগিছে মই আহি কেনে আকৌ বাৰান্দাত বহি গ'লোগৈ বাৰান্দাত মানে অলপমান বতাহ মাৰি আছে যিহেতু ইমান গৰম নাই তো ওলাই গৈছিলোঁ ইমান গৰম লাগিছে লগে আহিকে বহিলোঁ আৰু বিছাখিনি দেখিছেনে ইমান কেনেকৈ হৈ আছে ইছৰাম গোটেইখিনি জ্বলাই পেলাব লাগিব দেই নহ'লে আৰু এটা এটাকৈ যদি ওলাই আহিব লাগে আৰু আমি ইয়াৰ পৰা পলাবহে লাগিব ইমান বিছা হৈছে একদম মানে গাটো খুজাই গৈছে এতিয়াই খুজাই গৈছে জানেনে দেখা পাই কেনে লগে একদম কিবা নিচিনা লাগি গৈছে গাটো কৰিছা তুমি কিয় দুষ্ট কৰি আছা কি হয়তো কিয় দুষ্ট কৰিছা পানী কিয় পেলাইছা ইমান ৰ'দত মান দুষ্ট কৰি থাকে মই পিতু অকলে খেলি থাকে ৰাতিপুৱা ৰ'দ নাই বুলি কৈছিলোঁ ন বতৰটো ইমান ধুনীয়া হৈ আছে আৰু এয়া চাওকচোন ইমান ৰ'দ আৰু এয়া চাওকচোন আমাৰ বাৰীখন কিমান জংঘল একদম মানে ৰ'দত অৱস্থা নোহোৱা হৈ আছে এইবোৰ যিমান চাফা কৰিলে আৰু হৈ গৈ যায় কেনে আৰু চাফা কৰাৰ পিছত বহুত বেছি পিছল হৈ যায় সেইকাৰণে এবাৰ চাফাই কৰা নাই যা এনেকৈয়ে থাক জংঘল যিমান হ'ব আছে হৈ থাক
কিন্তু চাবলৈ চাওঁচোন ইমান ধুনীয়া লাগিছে সেউজীয়া সেউজীয়া কিন্তু সাপৰহে ভয় দেই ধুনক গা ধুৱাই দিলোঁ লগতে ধুনীয়াকৈ কাপোৰযোৰ পিন্ধাই ফুট লগাই দিছোঁ আৰু তাইক কপালত লগাই দিয়াৰ লগে লগে বোলে ভৰিটো লগাই দিব লাগে এয়া ভৰিত লগাই দিছোঁ দেখিছেনে তো ধুনীয়াকৈ ঠাণ্ডা পানীৰ লগত গা ধুৱাই দিছোঁ যিহেতু বহুত বেছি গৰম পৰিছে এইটো কাৰণে আৰু এতিয়া আমাৰ ধুন অলপ পিছত টোপনি যাব যিহেতু দুপৰীয়া হৈছে আৰু দুপৰীয়া টাইমত তাইক গা ধুৱাই দিলে তাইক আৰু ৰখাব নোৱাৰে তাই টোপনিয়ে লাগে দেখিছেনে কোৱাৰ লগে লগে কেনেকৈ এক্টিং কৰি আছে ইমান এক্টিং কৰি থাকে নহয় তাই চাওঁ মুখখন ইয়ে ৰাম ফুটটো কি কৰিলা যা ফুটটো কি কৰিলা তুমি তাই যে ইমান পটল ভাজি খাই ভাল পায় ফুটটো কি কৰি লৈছে তাইক বোলে পটল ভাজি লাগে তো 2 মিনিটত মই তাইক পটল ভাজি আনি দি আছোঁ দেই লৈ লৈছোঁ 2টা পটল তাৰ কাৰণে ভাজিবৰ কাৰণে আৰু ইফালে লেচেৰা লৈ লৈছোঁ কেইটামান আৰু ইফালে লৈ লৈছোঁ আলু 3টা আৰু পিঁয়াজ এতিয়া প্ৰথমতে মই পটলকেইটা ভাজিম তাৰপিছত মই লেচেৰা আলুখিনি ভাজিম তাৰপিছত আৰু কি আঞ্জা বনাওঁ চাওঁ মানে এইখিনি এতিয়া বনাম আৰু কাটি কিনে ৰেডি কৰি লওঁ এয়া পটল ভাজিবৰ কাৰণে ধুনীয়াকৈ হালধি আৰু নিমখ সানি ল'লোঁ লগতে কেৰাহীখনো বহাই দিলোঁ কেৰাহীখন গৰম হৈ গ'ল এতিয়া এয়া মই লেচেৰা আৰু আলু কাটি কিনে ধুনীয়াকৈ ধুই আনিকৈ ৰেডি কৰি ল'লোঁ এতিয়া আৰু ধুনীয়াকৈ বনাম এফালে এয়া পটল ভাজি হৈ গ'ল মোৰ লগতে পিঁয়াজখিনি কাটি ৰেডি কৰি থৈছোঁ ইয়াতে পটল ভাজি সানিছিলোঁ দেই সেইকাৰণে হালধি হৈ আছে আৰু তেল দি গৰম কৰি ল'লোঁ কেৰাহীটো ধুনীয়াকৈ এতিয়া আৰু বনাম এইখিনি হালধি অকণমান দিছোঁ এতিয়া মই লেচেৰাখিনি দি দিম আমাৰ ধুনু ধুনীয়াকৈ পটল ভাজি খাইছে দেই লগতে কেঁচা লেচেৰা কেইটামান লৈ লৈছে মনত আছেনে এই যে আমি সৰুতে লেচেৰা দীঘলে দীঘলে ছিঙি খাইছিলোঁ আপোনালোকে খাইছেনে নে নাজানো মই কিন্তু খাইছিলোঁ দেই আৰু এয়া আমাৰ পটল লাভাৰ তাই যে ইমান ভাল পায় পটল ভাজি খাই ইমান ধুনীয়া বতৰ কৰিছে ৰ'দটো নাই এতিয়া আকৌ এবাৰ দেখিছেনে ইমান ৰ'দ দিছিল দুপৰীয়া আৰু এয়া গছলৈ ইমান ধুনীয়াকৈ হিলি আছে মানে বতাহ মাৰি আছে দেই বহুত বতাহ মাৰি আছে ভাল লাগিছে আৰু বৰষুণ দিব চাগে তো বহুত বেছি ভাল লাগিছে আৰু ইয়াতে আছে এই বিচাকেইটা চাওকচোন আকৌ এবাৰ দেখাই দিলোঁ মই গাড়ী খিৰিকিৰাইছে দেই গোটেই বৰষুণ আহি আছে একদম ধুনীয়াকৈ ইমান ভাল লাগিব বৰষুণ দিলে কিন্তু কলাকৈ আহিছে আৰু এটা বস্তু দেখুৱাম দেই আপোনালোকক এইয়া চাওক আমাৰ গছত কল লাগিছে দেই ইফালে একঠক সিফালে একঠক দুঠক লাগিছে কিন্তু এইটো দেখুৱালোঁ আৰু আপোনালোকক কল পকিলে সকলোকে মাতিম দেই কল খাবা আমাৰ ধুনু যিহেতু ৰ'দটো নাই আৰু বতাহ মাৰি আছে একদম আহি গৈছে এইফালে বাহিৰত পটল ভাজা লৈ আহিছে চাগে হাতত লৈ কেনে অঁ পটল ভাজা লৈ হাতত এনেকৈ ওলাই আহিছে বাহিৰত এনেকৈ নাখায় নহয় মা ব'লা ঘৰত যাই খাবা ব'লা ব'লা আজিৰ দিনটোত প্ৰথমতে ৰাতিপুৱা ৰ'দ নাই বতৰ ডাৱৰীয়া তাৰপিছত ৰ'দ দিলে বহুত বেছি গৰমো পেলালে তাৰপিছত আকৌ ডাৱৰীয়া কৰিল আৰু এতিয়া ইমান জৰ জৰকৈ বৰষুণ দিছে নহয় মানে আজি এটা দিনতে যে 3টা ধৰণৰ দিন পাৰ কৰা যেন লাগিছে মানে মই ভাবা নাছিলোঁ দেই এনেকুৱা হ'ব মানে এনেকৈ চাগে বহুত দিন পাৰ কৰিছোঁ কিন্তু কেতিয়াও মন কৰা নাছিলোঁ কিন্তু আজি মানে মন কৰিছোঁ মই তো বহুত বেছি ভাল লাগিছে এতিয়া বৰষুণ দি আছে আৰু ঠাণ্ডা পৰি আছে তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই টাটা মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব